নমস্কাৰ। আপোনালোকে যুদ্ধ বিমান বা ফাইটাৰ জেটৰ কথা বহুত শুনিছে, কিন্তু যুদ্ধ এখন জিকিবলৈ কেৱল যুদ্ধ বিমানেই নহয়, সেনাৰ খাদ্যবস্তু, অস্ত্ৰ-শস্ত্ৰ আৰু সৈনিক সঠিক সময়ত সীমান্তলৈ কঢ়িয়াই লৈ যাবলৈ এখন শক্তিশালী ট্ৰান্সপৰ্ট বিমানৰো অতি প্ৰয়োজন। ভাৰতীয় বায়ুসেনাই ইয়াৰ বাবে এক যুগান্তকাৰী পদক্ষেপ লৈছে। বায়ুসেনাত অন্তৰ্ভুক্ত হৈছে বিশ্ববিখ্যাত এয়াৰবাছ C-295। আজিৰ ভিডিঅ'ত আমি জানিম যে এই বিমানখন কিয় ইমান আমাৰ বাবে দৰকাৰী বা উপকাৰী। ই কেনেকৈ ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাত সম্পূৰ্ণৰূপে সলনি কৰিব তাৰ বাবে আমি আলোচনা কৰিম। ভাৰতীয় বায়ুসেনাই বিগত প্ৰায় 6 দশক ধৰি অভ্ৰ 748 নামৰ এখন ব্ৰিটিছৰ দিনৰ পুৰণি ট্ৰান্সপৰ্ট বিমান ব্যৱহাৰ কৰি আছিল। এই পুৰণি বিমানবোৰক সলনি কৰি ভাৰতক এখন আধুনিক, ডিজিটেল আৰু দ্ৰুতবেগী বিমানৰ প্ৰয়োজন আছিল। তাৰ পিছতেই ভাৰত চৰকাৰে ইউৰোপীয়ান কোম্পানী এয়াৰবাছৰ সৈতে 56খন C-295 বিমানৰ বাবে প্ৰায় 22,000 কোটি টকাত এক ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰে, যাৰ ফলত আমাৰ বায়ুসেনাই এক অভূতপূৰ্ব শক্তি লাভ কৰিলে। এই বিমানখনৰ কাৰিকৰী ক্ষমতাৰ কথা ক'বলৈ গ'লে ই এখন শক্তিশালী বিমান। ই একেলগে প্ৰায় 9 টন পৰ্যন্ত ওজন কঢ়িয়াব পাৰে। ইয়াৰ ভিতৰত একেলগে 71 জন সশস্ত্ৰ সৈনিকক লৈ যাব পাৰে। কেৱল এয়াই নহয়, যুদ্ধৰ সময়ত জৰুৰীকালীনভাৱে থিতাতে 24খন বিচনাযুক্ত এখন এয়াৰ এম্বুলেন্স হিচাপে ব্যৱহাৰ কৰিব পৰা যাব। এই বিমানখনৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হ'ল ইয়াৰ চুটি টেক অফ আৰু লেণ্ডিং কৰাৰ ক্ষমতা আছে। অৰ্থাৎ ই বহুত কম ঠাইৰ ভিতৰতে উৰিব পাৰে আৰু মাত্ৰ 320 মিটাৰ ভিতৰতে লেণ্ড কৰিব পাৰে। আমাৰ ভাৰতৰ চীন আৰু পাকিস্তানৰ সীমান্তৰ বেছিভাগ অঞ্চলেই পাহাৰীয়া আৰু তাৰ ৰানৱেবিলাক অত্যন্ত চুটি হোৱাৰ বাবে এই বিমানখন উপযোগী। তেনে দুৰ্গম আৰু কঠিন ঠাইতো এই এয়াৰবাছখন সহজে লেণ্ড কৰি আমাৰ ভাৰতীয় বায়ুসেনাৰ বাবে যিকোনো সামগ্ৰী মুহূৰ্ততে যোগান ধৰিব পাৰিব। সমগ্ৰ প্ৰজেক্টৰ আটাইতকৈ ডাঙৰ আৰু আশ্চৰ্যকৰ দিশটো হ'ল আৰম্ভণিৰ কেইখনমান বিমান স্পেইনৰ পৰা অহাৰ পিছত এতিয়া বাকী থকা সকলো বিমান সম্পূৰ্ণ নতুনকৈ আমাৰ দেশতে বনোৱা হৈছে। গুজৰাটৰ বদোদৰাত থকা টাটা এডভান্স চিষ্টেমৰ ফেক্টৰীত আমাৰ ভাৰতীয় ইঞ্জিনিয়াৰসকলে এই এয়াৰবাছ C-295 বিমানসমূহ সম্পূৰ্ণ নতুনকৈ আৰু খিলঞ্জীয়া প্ৰযুক্তিৰে নিৰ্মাণ কৰি উলিয়াইছে। ভাৰতৰ ইতিহাসত এইটোৱে প্ৰথমবাৰৰ বাবে ঘটিছে য'ত এটা ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে ভাৰততে মিলিটাৰী বিমান নতুনকৈ উৎপাদন কৰিছে। এয়া আমাৰ দেশৰ আত্মনিৰ্ভৰশীলতাৰ এক ডাঙৰ প্ৰমাণ। তেন্তে আপোনালোকে ভাৰতে নিৰ্মাণ কৰা এই এয়াৰবাছ C-295 বিমানখনক লৈ আপোনালোকৰ কি মতামত? আমাৰ দেশৰ এই সফলতাক লৈ আপোনালোকে গৌৰৱ অনুভৱ কৰিছেনে? কমেণ্ট কৰি জনাওক। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰক। দেশৰ প্ৰতিৰক্ষা সম্পৰ্কীয় এনেকুৱা আৰু ভিডিঅ' চাবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব বা ফ'ল' কৰক। ধন্যবাদ। জয় হিন্দ।